আজি বিশ্ববাসীয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে আজি একোটাকৈ কোনোজনে যদি গছ পুলি ৰুইছে বা প্ৰকৃতিৰ বাবে আজিৰ দিনটো সকলোৱে উদযাপন কৰিছে। যোৰহাটৰ লুইতৰ সীমনাত লুইতৰ চাপৰিত এগৰাকী ব্যক্তিয়ে আজি প্ৰায় ৩৭টা বছৰ প্ৰকৃতিৰ বাবে কাম কৰি আছে। কেনেধৰণে আৰম্ভ কৰিছিল আৰু ইয়াতে এতিয়া কিমান গছ গছনি আছে বা কিমান এলেকাত আপুনি এই কামখিনি কৰিছে? ইয়াত মানে আপোনাৰ এতিয়া ক'লে বহুতখিনি হ'ব, তথাপিতো তাৰ মাজে মাজে অলপমান কৰিছোঁ আৰু বাৰু। ইয়াত চব দেখিছেনে, এইবোৰ কমলা পৰা গছ গছনি, কঁঠাল গছ, আম গছ, লেটেকু গছ, পনিয়ল গছ, খেজু গছ, আপোনাৰ কঁঠাল গছ, মাটি কঁঠাল, এইটো মানে চৈফা কঁঠাল, আৰু এইটো খোৱালো, খোৱালো আৰু শিমলু, মদাৰ, আপোনাৰ এইটো নাহৰ। কিমান বছৰ আপুনি কাম কৰি আছে? ইয়াত মানে এতিয়া ইয়াত 35 বছৰ 37 মানত পাৰ হৈ গ'ল আৰু ইমানটো মানে ইয়াত লাগি আছে এতিয়ালৈকে। কিয় এই চিন্তাটো আপোনাৰ কিয় আহিলে আজি 37 বছৰ আগতেই যে এখন অৰণ্য বনাব লাগে য'ত পশু পক্ষী থাকিব, কিয় আহিলে? এইটো মানে ভাবিলোঁ গছ গছনি থাকিলেই মানুহে জীয়াই থাকিব, আৰু সকলো জীৱ একেলগে থাকিলেহে মানুহৰ জীৱনটো ভালে থাকিব। কিন্তু চাৰিমুখী জীৱ ব্ৰহ্মাই স্বৰ্জন কৰা সকলো সমান, গতিকে ইয়াত সৰু ডাঙৰ বুলিবলৈ কোনো নাই। সেই কথাটোকে ভাবি পেলাই মনলৈ আহিলে নহয় এনেকুৱা এটা কাম কৰিলে ভাল লাগিব। তেতিয়াৰ পৰা মানে হাতে কামে ধৰি যাওঁ আৰু লাগি গ'লো। ইয়াত প্ৰায় 19-20 প্ৰজাতি পখিলা আহে, আৰু কিছুমান মৰে মানে মকৰা জালত, আৰু প্ৰায় পখিলা মই সিহঁতক বচাওঁ। মই ৰাতিপুৱাই মানে গোটেই চেকিং কৰি থাকোঁ বাৰীত, আৰু দেখিলে মানে সিহঁতক মুকলি কৰি দিওঁ আৰু প্ৰায় মই বাৰীতে ঘূৰিয়ে পকিয়ে পুলি চুলি ৰুই আৰু এতিয়া দিনটো মানে অতিক্ৰমটো হৈ থাকে তাতে। মানে 365টা দিনেই আপুনি প্ৰকৃতিৰ মই মানে 365 দিনেই মানে কাম কৰি থাকোঁ আৰু পুলি ৰুই থাকোঁ। গছ নৰুলে মই থাকিবই নোৱাৰোঁ। গছে যেন মোক মাতি আছে এনেকুৱা লাগি থাকে মনটো।